আৰু মোৰ ল'ৰাটোৰ হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধা এই উৎকট গৰমত এই পেটিকোট মেখেলা ব্লাউজ নহয় শুনা পাৰি এই ব্লাউজ এইবিলাক উৎকট গৰমত চব মোৰ ল'ৰাটোৰ হাফ পেণ্টটো পিন্ধা আৰু স্পৰ্টিং পিন্ধা কি কোৱা ইমান উৎকট গৰম হৈছে মোক চক মই কেনেকৈ পিন্ধি আছো এই গৰমত মেখেলা পেটিকোট বা পিন্ধি কেনেকৈ থাকে সেয়া আপোনালোকে আৰু আপোনালোক মতা মানুহখিনিক কৈছোঁ যক এই গৰমত অৱশ্যে 4-5 দিনলৈ গেঞ্জি আৰু ধুতি পিন্ধাব উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে সেয়াই উপায় আৰু নেমু টেঙা চৰ্বত খাওক পানী খাওক আৰু অলপ অলপ নিমখ খাওক পানীৰ লগত মিলাই কি কোৱা কি চাই আছে আপোনালোকে যক 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 ধুতি পিন্ধকে আইজনী এতিয়াহে তোমাক ভাল লাগিছে এই গৰমত হা এতিয়া ভাল লাগিছে গৰমত এনেকুৱা ড্ৰেছত ভাল লাগিছেগে কেনেকুৱা লাগিব কচোন মোৰ মেখেলা চাদৰ আৰাম লাগে সঁচাই হয় ন আৰাম লাগে না কওকচোন কামলৈ যেতিয়া আপুনি ওলাই আহে নহয় সঁচা কথা কৈছোঁ আপোনাক ক'ব আকৌ আপুনি শাহুমা যে মই শাহুমাজনী ইমান ভাল থাকোঁতে আপোনাৰ শাহুমাজনী কেলে এনেকুৱা তেওঁলোক মানে অকণমান আগৰ দিনীয়া হেৰিটো আছে যে সেইকাৰণে অঁ কথাটো একচুৱেলি কি হয় আমি অলপ ধেমালি কৰিলোঁ আৰু ধেমালিৰ লগতে সঁচাকৈ চিৰিয়াছলি মই কৈছোঁ এইকেইদিন যি গৰম পৰিছে ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুল গৈছে ন মোৰ বহুত বেয়া লাগিছে এই গৰমত ইহঁতি একদম দীঘল দীঘল পেণ্ট চাৰ্ট পিন্ধি স্কুললৈ গৈছে ল'ৰা ছোৱালীবিলাক বহুত কষ্ট হৈছেগৈ আৰু আমিবিলাকে চাওকচোন কেনেকুৱা কষ্ট পাওঁ একদম মেখেলা চাদৰ পিন্ধি পেলাই হা ইমান গৰমত থাকিব নোৱাৰোঁগৈ হা তাতে মানে এতিয়া যিমান গৰম পৰিছে ন আপোনালোকে সকলোকে কৈছোঁ যিমান পাৰে কটনৰ কাপোৰ পিন্ধিব আৰু খুব পানী খাব আৰু পিঁয়াজটো কিন্তু খাবই খাব দেই পিঁয়াজৰ ইনটেকটো ল'বই সেইটোৱে কিন্তু আপোনালোকক গৰমৰ পৰা বহুতখিনি আৰাম দিব আৰু সেয়াই আজি অলপ ধেমালি কৰিলোঁ বেয়া যদি ভুল ভ্ৰান্তি হৈছে মাফ কৰিব